বেহাৰবাৰী আউটপোষ্টৰ অভিনেতা মোহনৰ নতুন চৰিত্ৰৰ অভিনয় আপুনি দেখিলেনে নাই? ইমান ধুনীয়া অভিনয় কৰিছে মোহনে। যদি আপুনি দেখা নাই ভিডিঅ'টো শেষলৈকে চাই থাকক। বন্ধু-বান্ধৱীসকল, অসমৰ জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী, যিখন ধাৰাবাহিক ঘৰৰ সকলো পৰিয়ালে মিলি চাব পাৰে। যিখন ধাৰাবাহিক চাই কোনোদিনেই আমনি নালাগে আৰু সকলোকে হাঁহিৰ খোৰাক দি থাকে। যিখন ধাৰাবাহিকে ৩,০০০ খণ্ড অতিক্ৰম কৰিছে। বন্ধু-বান্ধৱীসকল, এই ধাৰাবাহিকখনত থকা দুটা মুখ্য চৰিত্ৰ অভিনয় কৰিছিল কে আৰু মোহনে। আজি এবছৰ পূৰ্বে দুয়োজন অভিনেতাই এৰি গৈছিল বেহাৰবাৰী আউটপোষ্ট। এইবাৰ এটা নতুন চৰিত্ৰত দেখা পাব মোহনক। এইবাৰ পুলিচ অফিচাৰ চৰিত্ৰত দেখা পাব মোহনক। আৰু মোহনৰ সেই নতুন চৰিত্ৰৰ অভিনয় কৰা কিছু মুহূৰ্ত আপোনালোকক আগবঢ়াই দিছোঁ। আপোনালোকে সকলোৱে চাই লওক। যদি আপোনালোকে এই মোহনৰ চৰিত্ৰটো চাই ভাল পায়, ভিডিঅ'টো এটা কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। এতিয়া বলক আমি মোহনৰ নতুন চৰিত্ৰৰ অভিনয় চাই লওঁ।